কৃষ্ণ জয়গুৰু শংকৰক আৰু আজি মই উপস্থিত আছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক বাৰ্ষিক অধিৱেশন ৰঙিয়া জিলা হাতীখলা পথাৰত। আজি হৈছে দ্বিতীয় দিন। আমি আহি পাইছিলোঁ যোৱাকালি আহোঁতে আমাৰ অকণমান পলম হৈছিলে। কালিৰ যিখিনি আপোনালোকৰ পৰিৱেশ সেইবোৰ কেনেকৈ আহিলোঁ আৰু কেনেকৈ কি আপোনালোক সেইখিনি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চ' আজি আপোনালোকক চব সকলোবোৰ দেখাম। আৰু এতিয়া চাওক এয়া মই কি ধুনীয়াকৈ ওলাই মেলি ল'লোঁ পূৰা আমাৰ শিবিৰৰ পৰিৱেশ। আৰু আমি বৰ্তমান আছোঁ হোজাই শিবিৰত। এয়া দেখাবলৈ পাইছে আপোনালোকে হোজাই শিবিৰ। আৰু আমাৰ শিবিৰতে আমাৰ অন্নমুঠিৰ বাবে সকলো যোগাৰ কৰা হৈছে। তো সকলোবোৰ খাই মেলি আৰু চাবলৈ যাম আৰু আপোনালোকক দেখাই থাকিম। শিবিৰৰ পৰিৱেশ সকলো এয়া আইসকল আছে। কৃষ্ণ কেনেকুৱা লাগিছে আহি? ভাল লাগিছেনে? এইবাৰ প্ৰথম আহিছেনে আগতেও আহিছে আপোনালোকে অধিৱেশন? হয় এয়া আইসকল আছে আৰু এইফালে এয়া বাপ সকলো আছে। সকলো ওলাই মেলি ৰেডি হ'ল আৰু এয়া কৃষ্ণ আইতা কেনেকুৱা লাগিছে কৈ দিয়ক? কৃষ্ণ আহি কেনেকুৱা লাগিছে কৈ দিয়ক? ধুনীয়া লাগিছে আনন্দ পাইছে। এইবাৰ প্ৰথম আহিছেনে? প্ৰথম আহিছে। হয় প্ৰথমে কেনেকুৱা লাগিছে কৈ দিয়ক? হয় এইফালে আছে কাকাহঁত। কাকা ভাল লাগিছেনে? কেনেকুৱা লাগিছে? এয়া আমাৰ সকলো এয়া হৈছে আমাৰ শিবিৰৰ পৰিৱেশ। আৰু এতিয়া সকলো ওলাই মেলি ৰেডি হৈ যাবলৈ কাৰণে আৰু এয়া আইতা আৰু সকলো ধুনীয়া লাগিছে ভাল লাগিছে। এয়া আইতা আৰু এইফালে আমাৰ পৰা ভাতৰ যোগাৰো হৈয়ে গ'ল প্ৰায়, আৰু অকণমান বাকী আছে। আৰু তাৰপিছতে আমি খাই মেলি তাৰপিছত আকৌ যাম আৰু ফুৰিবলৈ। এয়া সকলো যোগা ভাগা কৰি আছে। চব্জি বনালে? চব্জি হৈ গ'ল? এতিয়া ভাত বনাই আছে। এয়া আমাৰ ভাত বনাই আছে। এয়া বাপে ভাত বনাই চব্জি হৈ গ'ল। এইফালে দালি বনাই হৈ গ'ল আৰু এইফালে বনাই আছে চাউল সিজোৱা বনাই হৈ গ'ল। So hey guys, welcome back to my channel Monu Masti. আৰু বৰ্তমান মই আহি পাইছোঁ ৰঙিয়া। আৰু এয়া মানে বাছৰ পৰা আমি নামি এতিয়া আমি গৈ আছোঁ শিবিৰলৈ বুলি চাওক। পূৰা একদম মানে বেগে চেগে। চ' মানে বাছৰ পৰা শিবিৰলৈ বহুত দূৰ। চ' এতিয়া আমি ইফালে গৈ আছোঁ আৰু গোটেই তালি টোপোলা লৈ পেলাই আহি আছে পিছফালে ঋতুৰাজ। কেনেকুৱা? ভাল লাগিছে? বহুত ভাল লাগিছে আহি পেলাই। এয়া এটা স্মৃতি ৰৈ যাব। হয় আজি আমাৰ প্ৰথম দিন। আৰু এইফালে চাওক পূৰা সকলো মানুহবোৰ গৈ আছে। একেবাৰে হোৱা নাছিল বেবেজিয়াত। হয় বেবেজিয়াত। এয়া গাইজ আমি গৈ আছোঁ শিবিৰলৈ বুলি। চাওক কিমান দূৰ শিবিৰ, ভাগৰ লাগি গৈছে। চাওঁ বৰ্তা, এয়া বৰ্তা গৈ আছে।
So guys, আজি হৈছে প্ৰথমটো দিন আৰু এতিয়া আমি ৰাতি অন্নমুঠি আমি গ্ৰহণ কৰিবলৈ এয়া ওলাই মেলি লৈ পুৰা আৰু চাওক অগণন ভক্তপ্ৰাণ ৰাইজ আৰু এতিয়া আমি মূল গেটৰ ফালে গৈ আছোঁ। ভোজনালয়ৰ বাবে এয়া লাইন পাতি থকা হৈছে আৰু চাওক প্ৰায় 1 কিলোমিটাৰমান এয়া সকলো ভক্তপ্ৰাণ ৰাইজ অন্নমুঠি গ্ৰহণ কৰিবৰ বাবে তেওঁলোকে এয়া সমাবেত হৈছে আৰু চাওক এয়া মই দেখাই আছোঁ সমগ্ৰ দৃশ্য। আৰু ইফালে পখৰ ৰথ ৰাতিপুৱা ঘন কুঁৱলী পৰিছিলে, সম্পূৰ্ণ কুঁৱলীৰ প্ৰভাৱত আমি একো দেখা পোৱা নাছিলোঁ, কিন্তু এতিয়া মানে পখৰ ৰথ হৈছে আৰু সমগ্ৰ মানে পথাৰ ভৰি পৰিছে বিভিন্ন ভক্তপ্ৰাণ ৰাইজেৰে। আৰু এতিয়া আমি গৈ আছোঁ এইটো চাইডে মূল তোৰণৰ ফালে, মূল নামঘৰলৈ গৈ আছোঁ আৰু সকলোবোৰ দেখাই থাকিম, চাই থাকিব। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ৰাম। শংকৰদেৱ সংঘৰ 13 সংখ্যক বাৰ্ষিক অধিৱেশনৰ গেট আৰু এতিয়া আমি ইয়াৰ ভিতৰত প্ৰৱেশ কৰিম আৰু এইফালে এতিয়া আমি গৈ আছোঁ, তো চাই থাকিব। আৰু গাইজ এয়া শুনিবলৈ পাইছে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে সমগ্ৰ পৰিৱেশ আৰু এয়া সকলো ভক্তপ্ৰাণ ৰাইজে আহিছে আৰু ইয়াতে চাওক ইফালে আছে নামঘৰ ভাগ আৰু এই নামঘৰৰ ভাগত এতিয়া আমি সোমাব পৰা নাই যিহেতু অগণন মানুহ, গতিকে যদি পুনৰ পাৰোঁ চেষ্টা কৰিম কাইলৈ আহিবলৈ। আৰু গাইজ ভৰি পৰিছে চাওক গ্ৰন্থমেলাৰ এই অধিৱেশনথলী আৰু এতিয়া আমি ভিতৰলৈ প্ৰৱেশ কৰিছোঁ। এফালে এতিয়া আমি সকলো গৈ আছোঁ আৰু এয়া মাহঁত আহিছে সকলোৱে আৰু এতিয়া এয়া গ্ৰন্থমেলাৰ ভিতৰৰ ভাগলৈ আমি এতিয়া প্ৰৱেশ কৰিম।
আমি এতিয়া আছোঁ গ্ৰন্থমেলাৰ আৰু প্ৰদৰ্শনীৰ ভিতৰত আৰু বিভিন্ন সা সঁজুলি বা বিভিন্ন বস্তুবোৰ দেখা পাইছোঁ। এতিয়া এক বিশেষ আকৰ্ষণ অধিৱেশনৰ চক্ৰবেহু, এতিয়া চক্ৰবেহুৰ ফালে আহি আছোঁ। পুৰা মানে মেলা পুৰা ভৰি পৰিছে আৰু তেওঁলোকে মানে সমগ্ৰ মানুহবোৰ চব মেলাৰ ফালে আহিছে আৰু একেবাৰে পৰিৱেশটো বেলেগ হৈ গৈছে আৰু মোৰ মানে একদম ডিঙি হাত পৰি গৈছে, ঠাণ্ডা লাগি গৈছে। মই আইচক্ৰীম খাই দিছোঁ, বহুত গৰম পৰিছে যিহেতু, সেইকাৰণে খাই দিছোঁ আইচক্ৰীম আৰু চাই থাকিব আৰু এতিয়া চাওক হৈছে ইভিনিং আৰু আমি আহিছোঁ আকৌ গ্ৰন্থমেলাৰ ফালে, গ্ৰন্থ আৰু প্ৰদৰ্শনীৰ ফালে আমি আহিছোঁ আৰু আজি বিভিন্ন ইয়াত ভক্তপ্ৰাণ ৰাইজ আছে। চাওক গোটেই সমগ্ৰ মানে পথাৰ ভৰি পৰিছে আৰু চাওক আজি পৰিৱেশটো একেবাৰে যথেষ্ট ভাল। ৰাতিপুৱা টাইমত যদি বৰষুণ দিছিলে, এতিয়া মানে যথেষ্ট ভাল হৈছে আৰু সেইটো কাৰণে চাওক মানুহৰ সমাগম চাওক, ভিৰ চাওক কেনেকুৱা হৈছে। পূৰা মানে মানুহ যথেষ্ট সংখ্যক ইয়াত ভক্তপ্ৰাণ ৰাইজ আহিছে আৰু আমিও এতিয়া আহিছোঁ আৰু চাওক আজি পৰিৱেশটো আপোনালোক দেখাই আছোঁ, চাই থাকক। গাইজ এতিয়া আমি গৈ আছোঁ এইফালে চাওক আৰু হাই কৈ দিয়া। এইটো আছে ক'ব কেনেকুৱা লাগিছে, এইটো আছে